নমস্কাৰ চাৰ্বিদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে বিশেষ শেহতীয়া খবৰ। য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 20% পৰা 35%লৈকে তেওঁলোকৰ যি দৰমহা বৃদ্ধি পাব, সেই সন্দৰ্ভত এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে। এয়া চাওক আপোনালোকৰ স্ক্ৰীণত আমি সেই আপোনাৰ তুলি ধৰিছোঁ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বেতন 20% পৰা 35%লৈকে বৃদ্ধি কৰাৰ সম্ভাৱনা। অষ্টম বেতন আয়োগৰ সন্দৰ্ভত দীপাৱলীত সুখবৰ লাভ কৰিব পাৰে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। হয় চাৰ্বিদসকল, কিয়নো বৰ্তমান সময়ত চূড়ান্ত মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলৰ মূল বেতন বৃদ্ধিৰ দাবীৰ প্ৰতি সঁহাৰি জনাইছে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে। হয় চাৰ্বিদসকল, দীৰ্ঘকালীন দাবী জনোৱাৰ পিছত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এক বিশেষ সূত্ৰৰ খবৰ অনুযায়ী দীপাৱলীৰ সময়ত দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ ঘোষণা লাভ কৰিব পাৰে। বিগত কেইবা বছৰ ধৰি কেন্দ্ৰীয় কৰ্মীয়ে তেওঁলোকৰ মূল বেতনৰ পৰিমাণ কমেও 26,000 টকা নিৰ্ধাৰণ কৰাৰ দাবী জনাই আহিছে। কেন্দ্ৰীয় চৰকাৰৰ 50 লাখৰ অধিক কৰ্মচাৰীৰ এই দাবী শীঘ্ৰে পূৰণ কৰিব পাৰে চৰকাৰে। আনুষ্ঠানিকভাৱে এই বিষয়ত চৰকাৰে কোনো ঘোষণা কৰা নাই যদিও কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এক সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি দীপাৱলীৰ সময়ত কেন্দ্ৰীয় কৰ্মচাৰীক চৰকাৰে এক বিশেষ উপহাৰ দিব পাৰে, য'ত চৰকাৰী কৰ্মচাৰীসকলৰ বেতন 20% পৰা 35%লৈকে বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত লেভেল 1ৰ বেতন প্ৰায় 34,590 টকালৈকে বৃদ্ধি হ'ব, আনহাতে লেভেল 18ৰ দৰমহা 4.8 লাখ টকালৈকে বৃদ্ধি হ'ব, আনহাতে নিম্নতম দৰমহা 18,000ৰ ঠাইত 26,000 টকা কৰাৰ সম্ভাৱনা দেখা গৈছে। আৰু তেনে স্থলত নিশ্চয় ভাল খবৰ হ'ব যদিহে চৰকাৰে সেয়া বাস্তৱত ৰূপায়িত কৰে, তেনেহ'লে 25% পৰা 35%লৈকে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জানুৱাৰী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।